চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ দিল্লীৰ ৰাজপথ কঁপাইছে সংখ্যালঘুৱে দিল্লীৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি চৰকাৰ হুঁচিয়াৰ বিজেপি চৰকাৰ হাই হাই ৰাজ্যত উচ্ছেদ বন্ধ কৰক এই স্লোগানেৰে এতিয়া কঁপি উঠিছে দিল্লীৰ ৰাজপথলৈ এতিয়া মুছলমান সংখ্যালঘু লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যত চলি থকা প্ৰতিবাদৰ বিৰোধিতাৰে আজিৰ দিনটোত আমছুৱে সমৰ্থকক লগত লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদ আৰম্ভ হৈছে আমি কিছু সময় পূৰ্বতে আপোনালোকক সেই বাতৰি জনাইছিলো দিল্লীত কেনেদৰে বাহৰ পাতিছে আমছু কৰ্মীয়ে আৰু লোক বৰ্তমান ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদ আৰম্ভ হৈ গৈছে সেই দৃশ্যাংশ আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে সেয়াও দেখুৱাম এই মুহূৰ্তত গ্ৰাফিক্সৰ সহায়ত সবিশেষ তথ্য প্ৰথমতে জনাই লোৱাৰ চেষ্টা কৰিছো বিজেপি চৰকাৰ হাই দিল্লীৰ ৰাজপথত সংখ্যালঘুৰ হুংকাৰ আমছুৰ প্ৰতিবাদত কঁপি উঠিছে ৰাজধানী দিল্লীত প্ৰতিবাদ আৰম্ভ হৈছে মুছলমানে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে দিল্লীৰ উচ্ছেদৰ বিৰোধিতাৰে আমছুৰ নেতৃত্বত চলিছে এই সৰ্ববৃহৎ প্ৰতিবাদী কাৰ্যসূচী এই মুহূৰ্তত সেয়া দৃশ্যাংশ আহি পাইছে আপোনালোকক এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো চাওক এনেদৰে এতিয়া সংখ্যালঘু লোকে দিল্লীৰ ৰাজপথ কঁপাই তুলিছে উচ্ছেদিতৰ বিৰোধিতাৰে এনেদৰে এই সকল লোক ওলাই আহিছে উচ্ছেদৰ বিৰোধিতাৰে হাই বিজেপি চৰকাৰ হাই শ্লোগান দিছে এম্বিয়েন্সটো অকণমান ৰাখিব এয়া চাওক কেনেদৰে শ্লোগান দি মুছলমান সংখ্যালঘু লোক এতিয়া দিল্লীৰ ৰাজপথলৈ ওলাই আহিছে আমছুৰ নেতৃত্বত দিল্লীত চলিছে সৰ্ববৃহৎ প্ৰতিবাদৰ কাৰ্যসূচী অসমত চলি থকা উচ্ছেদ বন্ধ কৰক উচ্ছেদিতক পুনৰ সংস্থাপন দিয়ক বিজেপি চৰকাৰ হাই অত্যাচাৰ কৰা বিজেপি চৰকাৰ হাই ধনীৰে এনেদৰে দিল্লীৰ ৰাজপথত এয়া আমছুৰ প্ৰতিবাদ প্ৰতিবাদকাৰী ওলাই আহিছে সংখ্যালঘু সকলো দল সংগঠনে এতিয়া সমৰ্থন আগবঢ়াইছে আমছুৰ নেতৃত্বলৈ আমছুৰ লগতে অন্যান্য দল সংগঠনৰ নেতা কৰ্মীও এনেদৰে ওলাই আহিছে দিল্লীৰ ৰাজপথ কঁপাইছে এতিয়া আমছুৱে সংখ্যালঘু ওলাই আহিছে ৰাজপথলৈ সেয়া দৃশ্যাংশ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো চাওক কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে দিল্লীৰ ৰাজপথত এই আমছুৰ প্ৰতিবাদ ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ বিৰোধিতাৰে উচ্ছেদিত পুনৰ সংস্থাপনৰ দাবীৰে এতিয়া দিল্লীৰ ৰাজপথ কঁপাইছে সংখ্যালঘুৱে আমি এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া দিল্লীৰ ৰাজপথত বিজেপি চৰকাৰ হাই দিল্লীত এনেদৰে শ্লোগান দি সংখ্যালঘু লোক ওলাই আহিছে সংখ্যালঘু লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৰ নেতৃত্বত এয়া দিল্লীৰ ৰাজপথত সৰ্ববৃহৎ এয়া প্ৰতিবাদী কাৰ্যসূচী এয়া চাওক কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৱে ইয়াৰ পূৰ্বেও ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰিছিল উচ্ছেদৰ বিৰোধিতাৰে ৰাস্তাত এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল আমছুৱে আৰু আজিৰ দিনটোত দিল্লীৰ ৰাজপথত দেখা পোৱা গৈছে আমছুৰ সৰ্ববৃহৎ প্ৰতিবাদ হাজাৰ লোক ওলাই আহিছে ৰাজপথলৈ আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ বিৰোধিতা বিজেপি চৰকাৰ হাই ধ্বনি দিছে বিজেপি চৰকাৰ হুঁচিয়াৰ ধ্বনি দিছে এতিয়া আমছুৱে সমান্তৰালভাৱে ৰাজ্যত উচ্ছেদ বন্ধ কৰিব লাগে উচ্ছেদিত পুনৰ সংস্থাপনৰ ব্যৱস্থা দিয়াৰো দাবী তুলিছে এই সকল প্ৰতিবাদকাৰীয়ে এই মুহূৰ্তত দেখুৱাইছো দিল্লীৰ ৰাজপথ এতিয়া উত্তাল হৈ পৰিছে সংখ্যালঘুৱে কঁপাইছে দিল্লীৰ ৰাজপথত আৰম্ভ হৈছে আমছুৰ সৰ্ববৃহৎ প্ৰতিবাদৰ দৃশ্যাংশ আহিছে চাওক এনেদৰে হাতে বেনাৰ পোষ্টাৰ লৈ এই সকল সংখ্যালঘু লোক ওলাই আহিছে সকলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে দিল্লীৰ ৰাজপথত এতিয়া বিজেপি চৰকাৰ হাই ধ্বনি দিছে এই সকল উচ্ছেদৰ বিৰোধিতাৰে এতিয়া আমছুৱে কঁপাইছে ৰাজধানী দিল্লীৰ কেন্দ্ৰীয় চৰকাৰক এইবাৰ উচ্ছেদৰ বিৰোধিতাৰে জগাবলৈ চেষ্টা কৰিছে এই সকল প্ৰতিবাদকাৰীয়ে অসমত চলি থকা প্ৰতিবাদ বন্ধ কৰাৰ দাবীত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে প্ৰতিবাদকাৰীসকলক দেখা গৈছে এতিয়া উত্তপ্তভাৱে তেওঁলোকে শ্লোগান দিছে বিজেপি চৰকাৰ হুঁচিয়াৰ উচ্ছেদিত পুনৰ সংস্থাপন কৰক উচ্ছেদ বন্ধ কৰক উচ্ছেদক ভূমিৰ পট্টা দিয়ক ভূমি প্ৰদান কৰক সেই শ্লোগানেৰে এতিয়া দিল্লীৰ ৰাজপথত আমছুৰ তীব্ৰ প্ৰতিবাদ এইবাৰ গুৱাহাটীৰ পাছত দিল্লী কঁপাইছে আমছুৱে সংখ্যালঘু লোক দিল্লীৰ ৰাজপথলৈ ওলাই আহিছে কালিয়েই
ট্ৰেইনৰ যোগে গৈ দিল্লীত উপস্থিত হৈছিল আৰু নিশা বাহৰ পাতিছিল দিল্লীত আৰু আজি পুৱাৰে পৰা আৰম্ভ হৈছে আমছুৰ তীব্ৰ প্ৰতিবাদ এইবাৰ উচ্ছেদৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে দিল্লীত ৰাজধানী দিল্লীৰ ৰাজপথত শ শ সংখ্যালঘুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছো চাওক কেনেদৰে শ শ লোক ওলাই আহিছে এই প্ৰতিবাদলৈ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে উচ্ছেদ বন্ধ নকৰিলে ইয়াতকৈও ভয়ংকৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীয়ে দিল্লীৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো দিল্লীৰ পৰা এক্সক্লুসিভ দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো আমছুৱে হাতে হাতে পোষ্টাৰ বেনাৰ লৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে দিল্লীত আৰু অসমৰ উচ্ছেদৰ প্ৰতিবাদ এবাৰ দেখিবলৈ পোৱা গৈছে ৰাজধানী দিল্লী কপাইছে এতিয়া আমছুৰ নেতৃত্বত অন্যান্য সংখ্যালঘু সংগঠনৰ নেতা কৰ্মীয়ে শ শ লোক ওলাই আহিছে প্ৰতিবাদস্থলীলৈ আৰু দিল্লীৰ ৰাজপথত এতিয়া অসমৰ যে উচ্ছেদৰ বিৰোধিতাৰে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ লোক ওলাই আহিছে ৰাজপথলৈ আৰু কৈছে যে অসমত এই উচ্ছেদ বন্ধ কৰক মুছলমানক বাছি বাছি অত্যাচাৰ কৰিছে এইখন চৰকাৰে সেয়া হ'বলৈ দিয়া নহ'ব কেন্দ্ৰীয় চৰকাৰক সেই দৃষ্টিগোচৰ কৰিবলৈ এতিয়া শ শ সংখ্যালঘু লোক উপস্থিত হৈছে সংখ্যালঘু এনেদৰে সংগঠনৰ নেতা কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে দিল্লীত দিল্লীৰ ৰাজপথৰ দৃশ্যাংশ এই মুহূৰ্তত আমি পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো আমছুৰ প্ৰতিবাদত কঁপি উঠিছে দিল্লীৰ ৰাজপথত এবাৰ দেখিবলৈ পোৱা গৈছে আমছু আৰু সংখ্যালঘু শ শ লোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে অসমত চলি থকা উচ্ছেদ অভিযানৰ বিৰোধিতাৰে এনেদৰে আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে আজিৰ দিনটোত আৰু গুৱাহাটীৰ পাছত এইবাৰ ৰাজধানী দিল্লীত দেখিবলৈ পোৱা গৈছে আমছুৰ তীব্ৰ প্ৰতিবাদ বিজেপি চৰকাৰ হুঁচিয়াৰ আৰু উচ্ছেদ অভিযান শীঘ্ৰেই বন্ধ কৰক উচ্ছেদ অভিযানৰ যিসকল গৃহহীন হ'ল সেইসকলক মাটিৰ পট্টা প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে বৰ্তমান সময়ত শ শ প্ৰতিবাদকাৰী সেই স্থানলৈ গৈ আছে আৰু দেশৰ অন্যান্য যি সংখ্যালঘু সংগঠন আছে সংখ্যালঘু সংগঠনসমূহেও এই যি মুছলমানৰ আমছু সংগঠন আছে সেই আমছু সংগঠনক সমৰ্থন জনাইছে এতিয়া আমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজধানী দিল্লীত অসমৰ উচ্ছেদৰ বিৰোধিতাৰে উচ্ছেদ বন্ধ কৰাৰ দাবীৰে এইবাৰ দিল্লীত আমছুৰ হুংকাৰ বিজেপি চৰকাৰ হুঁচিয়াৰ বিজেপি চৰকাৰ হাই আৰু কোনো কাৰণতে এই উচ্ছেদ মানি লোৱা নহ'ব যদিও উচ্ছেদ চলে পুনৰ ভয়ংকৰ পৰিস্থিতি কৰাৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া আমছুৰ তৰফৰ পৰা দিল্লীৰ ৰাজপথত শ শ সংখ্যালঘু লোক ওলাই আহিছে এই মুহূৰ্তত শ শ সংখ্যালঘু লোকে উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া চাওক দিল্লীৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো দিল্লীৰ ৰাজপথত এনেদৰে শ শ সংখ্যালঘু লোকে আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰক জনাব বিচাৰিছে অসমত আচলতে কি পৰিস্থিতিৰ সৃষ্টি হৈছে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ বাবে এতিয়া শ শ সংখ্যালঘু ৰাজপথলৈ ওলাই আহিছে দিল্লীৰ ৰাজপথত এতিয়া শ শ সংখ্যালঘুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অসমত চলি থকা এই উচ্ছেদ অভিযান বন্ধ নকৰিলে ইয়াতকৈও ভয়ংকৰ পৰিস্থিতি কৰাৰ হুংকাৰ প্ৰদান কৰিছে আমছুৰ তৰফৰ পৰা আমছুৰ নেতৃত্বত আজিৰ দিনটোত ৰাজধানী দিল্লীত সৰ্ববৃহৎ এই প্ৰতিবাদী কাৰ্যসূচী শ শ লোক ওলাই আহিছে এনেদৰে শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আজিৰ দিনটোত দিল্লীত ৰেলেৰে শ শ আমছু কৰ্মী দিল্লীত গৈ উপস্থিত হৈছিল আৰু এই মুহূৰ্তত সেই প্ৰতিবাদ আৰম্ভ হৈছে সেই প্ৰতিবাদত দেখিবলৈ পোৱা গৈছে শ শ লোকৰ অংশগ্ৰহণ শ শ সংখ্যালঘু লোক ওলাই আহিছে আমছুৰ সমান্তৰালভাৱে অন্যান্য সংখ্যালঘু সংগঠনেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে সেই প্ৰতিবাদত যোগ দিয়া পৰিলক্ষিত হৈছে এয়া দিল্লীৰ দৃশ্যাংশ ফুল স্ক্ৰীনত দেখুৱাব লাগে দিল্লীত কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দিল্লীত আমছুৰ এতিয়া শ শ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ সংখ্যালঘু লোক উপস্থিত হৈছে দিল্লীৰ ৰাজপথত এতিয়া বিজেপি চৰকাৰ হুঁচিয়াৰ উচ্ছেদ বন্ধ কৰক ৰাজ্যত উচ্ছেদ কোনো কাৰণত নচলিব উচ্ছেদিতক এতিয়া মাটি প্ৰদান কৰক উচ্ছেদিতক থাকিবলৈ ঠাই প্ৰদান কৰক এনেদৰে শ্লোগান দি এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আমছুৰ তৰফৰ পৰা চাওক কেনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে এম্বিয়েন্সটো অলপ ৰাখিব
কেনেদৰে শ্লোগান দিয়া হৈছে আৰু উচ্ছেদৰ বিৰোধিতাৰে সকল শ শ সংখ্যালঘু ওলাই আহিছে এতিয়া ৰাজপথলৈ দিল্লীত আৰম্ভ হৈছে আমছৰ সৰ্ববৃহৎ প্ৰতিবাদী কাৰ্যসূচী আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে এতিয়া দিল্লীত অসমত উচ্ছেদৰ যি প্ৰতিবাদ চলিছিল তাতেই হুংকাৰ প্ৰদান কৰিছিল আমছুৰ তৰফৰ পৰা যে আমছুৱে উচ্ছেদৰ প্ৰতিবাদ কৰিব ৰাজধানী দিল্লীত আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে ইয়াত দিল্লী কপাইছে আমছুৰ শ শ নেতা কৰ্মীয়ে এতিয়া শ শ সংখ্যালঘুৰ প্ৰতিবাদত কঁপি উঠিছে ৰাজধানী দিল্লীত সৰ্ববৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে শ শ সংখ্যালঘু লোক ৰাজপথলৈ ওলাই আহিছে আৰু কৈছে যে অসমত এতিয়া এনেদৰে অত্যাচাৰ চলোৱা বন্ধ হ'ব লাগিব অসমত উচ্ছেদ বন্ধ হ'ব লাগিব উচ্ছেদিতক পুনৰ সংস্থাপন দিব লাগিব বুলি আমছুৰ তৰফৰ পৰা এক বৃহৎ দাবী কৰা হৈছে কেন্দ্ৰীয় চৰকাৰক সমগ্ৰ ঘটনা সন্দৰ্ভত দৃষ্টিগোচৰ কৰিবলৈ এনেদৰে এতিয়া ৰাজপথত শ শ লোক এনেদৰে ওলাই আহিছে চাওক কেন্দ্ৰৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এই আমছু কৰ্মী শ শ সংখ্যালঘু কৰ্মীয়ে এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদৰ বিৰোধিতাৰে এতিয়া শ শ সংখ্যালঘু লোক দিল্লীৰ ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে এই মুহূৰ্তত সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো কেনেদৰে শ শ আমছু কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ পাছতেই দিল্লীৰ ৰাজপথ কঁপাবলৈ আমছুৱে হুংকাৰ প্ৰদান কৰিছিল আৰু সেই হুংকাৰ প্ৰদান কৰাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে দিল্লীৰ ৰাজপথত আমছুৰ তীব্ৰ প্ৰতিবাদ উচ্ছেদৰ বিৰোধিতাৰে আমছুৱে দিল্লীত ৰাজধানী দিল্লী কঁপাইছে শ শ সংখ্যালঘু লোক ওলাই আহিছে প্ৰতিবাদী কাৰ্যসূচীত এতিয়া উচ্ছেদ কোনো কাৰণতে ৰাজ্যত নচলিব উচ্ছেদ অভিযান বন্ধ কৰক উচ্ছেদিতক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক মাটি প্ৰদান কৰক সেই দাবীৰে এতিয়া শ শ সংখ্যালঘুৱে দিল্লীৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আমছু নেতা কৰ্মীয়ে প্ৰতিবাদত নেতৃত্ব গ্ৰহণ কৰিছিল আৰু অন্যান্য সংখ্যালঘু সংগঠনে সমৰ্থন কৰিছে এই প্ৰতিবাদী কাৰ্যসূচীত আৰু শ শ লোকে আজিৰ দিনটোত এনেদৰে দিল্লীত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ বিজেপি চৰকাৰ হুঁচিয়াৰ ধ্বনিৰে এতিয়া উত্তাল হৈ পৰিছে দিল্লীৰ ৰাজপথ দিল্লীৰ দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো এয়া চাওক কেনেদৰে দিল্লীত শ শ সংখ্যালঘু লোকে ভিৰ কৰিছে শ শ সংখ্যালঘু লোক এই প্ৰতিবাদলৈ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু উচ্ছেদৰ বিৰোধিতা কৰিছে এই সকল লোকে কোনো কাৰণত এনেদৰে অমানৱীয় উচ্ছেদ নচলিব উচ্ছেদ বন্ধ কৰক উচ্ছেদিতক উপযুক্ত সা সুবিধা প্ৰদানৰ দাবী তুলিছে প্ৰতিবাদকাৰীয়ে এই মুহূৰ্তত দৃশ্যাংশ আছে দৃশ্যাংশ এম্বিয়েন্সৰ সৈতে আপোনালোকক দেখুৱাইছো लेकिन हम ये आंदोलन आसाम के मुसलमान के ऊपर जो जुल्म चला रहा है जो अत्याचार चला रहा है ये सारे भारतवर्ष में हम ये आंदोलन लेने के लिए आज दिल्ली तक हम लोग 1000 हमारा साथी दिल्ली तक पहुंच गया ये दिल्ली पहुंच के हम हिम्मत बिस्वा शर्मा को एक चेतावनी दे रहा है हम ये आंदोलन रुकने वाला नहीं है ये आंदोलन इंडिया की हर स्टेट में जाएगा कि आसाम के मुसलमानों को कैसे मारने के लिए मेरी हिम्मत कर रहा है ये आंदोलन रुकेगा नहीं आसाम में तो आंदोलन होगा आसाम में आंदोलन होगा हिमंत बिस्वा शर्मा हमने बोला था कि आप मुसलमान के साथ इतना नफरत क्यों अगर इतना ही नफरत है आसाम के सारे मुसलमान को गोली करके मार दीजिए इतना नफरत क्यों एक चीफ मिनिस्टर होके उसको बाहर गया